নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে আৰু লগতে দুৰ্গা পূজা শুভেচ্ছা জ্ঞাপন কৰিলো। আজি এই ভিডিঅ'ত মা দুৰ্গা কিছু প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ আনিছো আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব যাতে এনে ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। বলক ভিডিঅ'টো আৰম্ভ কৰো। মা দুৰ্গা প্ৰশ্ন উত্তৰ কুইজ 2024 1 নম্বৰ মা দুৰ্গাৰ স্বামী কোন? ক নম্বৰ শিৱ, খ নম্বৰ বিষ্ণু, গ নম্বৰ বৰ্মা, ঘ নম্বৰ গণেশ। উত্তৰ মা দুৰ্গাৰ স্বামী হ'ল ক নম্বৰ শিৱ। 2 নম্বৰ মা দুৰ্গাৰ বাহন কি? ক নম্বৰ সিংহ, খ নম্বৰ হাতী, গ নম্বৰ বাঘ, ঘ নম্বৰ ময়ূৰ। উত্তৰ মা দুৰ্গাৰ বাহন হ'ল ক নম্বৰ সিংহ। আপোনালোকে যদি জানে তেনেহ'লে কমেণ্ট কৰি ক'বচোন মা দুৰ্গাৰ বাহন সিংহটোৰ নাম কি? 3 নম্বৰ মা দুৰ্গাৰ কিমানটা বাহু আছে? ক নম্বৰ 4, খ নম্বৰ 6, গ নম্বৰ 8, ঘ নম্বৰ 10। উত্তৰ মা দুৰ্গাৰ 10টা বাহু আছে। 4 নম্বৰ কোনটো উৎসৱ মা দুৰ্গাৰ বাবে উৎসৰ্গিত? ক নম্বৰ দেৱালী, খ নম্বৰ নৱৰাত্ৰি, গ নম্বৰ হোলী, ঘ নম্বৰ দশেৰা। উত্তৰ খ নম্বৰ নৱৰাত্ৰি উৎসৱ মা দুৰ্গাৰ বাবে উৎসৰ্গিত। 5 নম্বৰ মা দুৰ্গাৰ পুত্ৰ কোন? ক নম্বৰ গণেশ, খ নম্বৰ কাৰ্তিক, গ নম্বৰ শিৱ, ঘ নম্বৰ বিষ্ণু। মা দুৰ্গাৰ পুত্ৰ হ'ল ক নম্বৰ গণেশ আৰু খ নম্বৰ কাৰ্তিক। 6 নম্বৰ মহিষাসুৰৰ বিৰুদ্ধে মা দুৰ্গাৰ বিজয়ৰ তাৎপৰ্য কি? ক নম্বৰ গ্ৰীষ্মকালৰ সমাপ্তি, খ নম্বৰ বসন্তৰ আৰম্ভণি, গ নম্বৰ বেয়াৰ ওপৰত ভালৰ জয়, ঘ নম্বৰ নৱৰাত্ৰিৰ আৰম্ভণি। উত্তৰ মহিষাসুৰৰ বিৰুদ্ধে মা দুৰ্গাৰ বিজয়ৰ তাৎপৰ্য হ'ল গ নম্বৰ বেয়াৰ ওপৰত ভালৰ জয়। 7 নম্বৰ কোন হিন্দু শাস্ত্ৰত মা দুৰ্গাৰ কাহিনী উল্লেখ কৰা হৈছে? ক নম্বৰ ৰামায়ণ, খ নম্বৰ মহাভাৰত, গ নম্বৰ দেৱী মাহাত্ম্যম, ঘ নম্বৰ ভগৱদ গীতা। উত্তৰ দেৱী মাহাত্ম্যম হিন্দু শাস্ত্ৰত মা দুৰ্গাৰ কাহিনী উল্লেখ কৰা হৈছে। 8 নম্বৰ মা দুৰ্গাৰ আন নাম কি? ক নম্বৰ উমা, খ নম্বৰ পাৰ্বতী, গ নম্বৰ কালী, ঘ নম্বৰ উপৰোক্ত সকলোবোৰ। উত্তৰ মা দুৰ্গাৰ আন নাম হ'ল ঘ নম্বৰ উপৰোক্ত সকলোবোৰ। 9 নম্বৰ নৱৰাত্ৰি উদযাপন কিমান দিন থাকে? ক নম্বৰ 7, খ নম্বৰ 9, গ নম্বৰ 10, ঘ নম্বৰ 15। উত্তৰ নৱৰাত্ৰি উদযাপন 9 দিন থাকে। 10 নম্বৰ মা দুৰ্গাৰ সংগী দেৱীসকলৰ নাম কি? ক নম্বৰ লক্ষ্মী, সৰস্বতী আৰু কালী, খ নম্বৰ সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতী, গ নম্বৰ কালী, লক্ষ্মী আৰু অন্নপূৰ্ণা, ঘ নম্বৰ অন্নপূৰ্ণা, সৰস্বতী আৰু দুৰ্গা। উত্তৰ মা দুৰ্গাৰ সংগী দেৱীসকলৰ নাম হ'ল ক নম্বৰ লক্ষ্মী, সৰস্বতী আৰু কালী। 11 নম্বৰ মা দুৰ্গাৰ দ্বাৰা হত্যা কৰা ৰাক্ষসটোৰ নাম কি? ক নম্বৰ মহিষাসুৰ, খ নম্বৰ ৰাৱণ, গ নম্বৰ কুম্ভকৰ্ণ, ঘ নম্বৰ হিৰণ্যকাশ্যপ। উত্তৰ মা দুৰ্গাৰ দ্বাৰা হত্যা কৰা ৰাক্ষসটোৰ নাম হ'ল ক নম্বৰ মহিষাসুৰ। 12 নম্বৰ নৱৰাত্ৰি সাধাৰণতে কোন মাহত উদযাপন কৰা হয়? ক নম্বৰ ছেপ্টেম্বৰ, অক্টোবৰ, খ নম্বৰ মাৰ্চ, এপ্ৰিল, গ নম্বৰ জুন, জুলাই, ঘ নম্বৰ ডিচেম্বৰ, জানুৱাৰী। উত্তৰ নৱৰাত্ৰি সাধাৰণতে ক নম্বৰ ছেপ্টেম্বৰ, অক্টোবৰ মাহত উদযাপন কৰা হয়। 13 নম্বৰ মা দুৰ্গাৰ অস্ত্ৰ-শস্ত্ৰৰ তাৎপৰ্য কি? ক নম্বৰ সুৰক্ষা, খ নম্বৰ ধ্বংস, গ নম্বৰ সৃষ্টি, ঘ নম্বৰ সংৰক্ষণ। উত্তৰ মা দুৰ্গাৰ অস্ত্ৰ-শস্ত্ৰৰ তাৎপৰ্য হ'ল ক নম্বৰ সুৰক্ষা। 14 নম্বৰ মা দুৰ্গাৰ দেউতাক কোন? ক নম্বৰ হিমালয়, খ নম্বৰ শিৱ, গ নম্বৰ বৰ্মা, ঘ নম্বৰ বিষ্ণু। উত্তৰ মা দুৰ্গাৰ দেউতাক হ'ল ক নম্বৰ হিমালয়। 15 নম্বৰ মা দুৰ্গাৰ পবিত্ৰ মন্ত্ৰৰ নাম কি? ক নম্বৰ ওম শান্তি, খ নম্বৰ ওম দুৰ্গা, গ নম্বৰ ওম মহাদেৱী, ঘ নম্বৰ ওম আইম হিম ক্লীম। উত্তৰ মা দুৰ্গাৰ পবিত্ৰ মন্ত্ৰৰ নাম হ'ল ঘ নম্বৰ ওম আইম হিম ক্লীম। 16 নম্বৰ মা দুৰ্গাৰ বিভিন্ন ৰূপৰ গুৰুত্ব কি? ক নম্বৰ নাৰী শক্তিৰ বিভিন্ন দিশ প্ৰতিনিধিত্ব কৰে, খ নম্বৰ ঋতুৰ প্ৰতীক, গ নম্বৰ গ্ৰহবোৰ বুজায়, ঘ নম্বৰ নিৰ্দেশনাক প্ৰতিনিধিত্ব কৰে। উত্তৰ মা দুৰ্গাৰ বিভিন্ন ৰূপৰ গুৰুত্ব হ'ল ক নম্বৰ নাৰী শক্তিৰ বিভিন্ন দিশ প্ৰতিনিধিত্ব কৰে।
17 নম্বৰ মহিষাসুৰক পৰাস্ত কৰিবলৈ মা দুৰ্গাক কোনে উপাসনা কৰিছিল? ক নম্বৰ দেৱতা, খ নম্বৰ ৰাক্ষস, গ নম্বৰ মানুহ, ঘ নম্বৰ উপৰোক্ত সকলোবোৰ। উত্তৰ মহিষাসুৰক পৰাস্ত কৰিবলৈ মা দুৰ্গাক ক নম্বৰ দেৱতাসকলে উপাসনা কৰিছিল। 18 নম্বৰ নৱৰাত্ৰিৰ 9 দিনৰ তাৎপৰ্য কি? ক নম্বৰ বিষ্ণুৰ 9টা অৱতাৰ, খ নম্বৰ হিন্দু জ্যোতিষশাস্ত্ৰৰ 9টা গ্ৰহ, গ নম্বৰ মা দুৰ্গাৰ 9টা ৰূপ, ঘ নম্বৰ 9 দিনৰ আধ্যাত্মিক পৰিষ্কাৰকৰণ। উত্তৰ নৱৰাত্ৰিৰ 9 দিনৰ তাৎপৰ্য হ'ল গ নম্বৰ মা দুৰ্গাৰ 9টা ৰূপ। 19 নম্বৰ নৱৰাত্ৰিৰ কোনটো দিন মা দুৰ্গাৰ আটাইতকৈ ভয়ংকৰ ৰূপৰ বাবে উৎসৰ্গিত? ক নম্বৰ প্ৰথম দিন শৈলাপুত্ৰী, খ নম্বৰ দিন 5 স্কন্দ মাতা, গ নম্বৰ দিন 7 কালৰাত্ৰি, ঘ নম্বৰ দিন 9 সিদ্ধিদাত্ৰী। উত্তৰ নৱৰাত্ৰিৰ গ নম্বৰ দিন 7 কালৰাত্ৰি মা দুৰ্গাৰ আটাইতকৈ ভয়ংকৰ ৰূপৰ বাবে উৎসৰ্গিত। 20 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে নৱৰাত্ৰি উদযাপনৰ পৰিসমাপ্তি কি বুলি কোৱা হয়? ক নম্বৰ দশেৰা, খ নম্বৰ দেৱালী, গ নম্বৰ হোলী, ঘ নম্বৰ গণেশ চতুৰ্থী। উত্তৰ নৱৰাত্ৰি উদযাপনৰ পৰিসমাপ্তি ক নম্বৰ দশেৰা বুলি কোৱা হয়। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিল প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।